নমস্কাৰ বন্ধু-বান্ধৱীসকল, বিজ্ঞাসী গট ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, যোৱাকালিৰ ভিডিঅ'ত এজন বন্ধুৱে মোক কমেণ্ট কৰি সুধিছিলে যে ছাগলী ফাৰ্মৰ বাহিৰে মই কি কাম কৰোঁ, আৰু এজনে সুধিছিলে যে মই প্ৰতি মাহত কিমান টকা ইনকম কৰোঁ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে ছাগলী ফাৰ্মৰ বাহিৰে মই আৰু কি কাম কৰোঁ, আৰু চৰকাৰী চাকৰি নোহোৱাকৈও প্ৰতি মাহত 60,000 পৰা 70,000 টকা মই কেনেকৈ ইনকম কৰোঁ, আৰু সেইখিনি চাই আপোনালোকৰ মাজৰ দুজনেও হয়তো কিছু প্ৰেৰণা পাব আৰু তেনেকৈ কৰিব পাৰিব। আচলতে বন্ধুসকল, চৰকাৰী চাকৰি এটা পালেতো খুবেই ভাল লাগে, কিন্তু যদিহে নাপায় তাকে ভাবি দুখ কৰি থাকি লাভ নাই। এনেকৈ ফাৰ্মিং কৰি পেলাই আৰু খেতি বাতি আদি কৰিও আপুনি আপোনাৰ পৰিয়ালটো সুন্দৰকৈ চলাই নিব পাৰে। তেন্তে আহক ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকন দবাই থ'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। বন্ধুসকল, পোনপ্ৰথমতে মই দেখুৱাব বিচাৰিছোঁ এই কেৰেলাৰ গছকেইজোপা। প্ৰথমতে এই কেৰেলাজোপালৈ মন কৰক। এয়া দেখা পাইছে এই এজোপা কেৰেলা। এয়া আপোনালোকে চাওক, মই একদম ওচৰৰ পৰা দেখুৱাইছোঁ। এই এজোপা কেৰেলা গছ, আৰু এই এজোপা কেৰেলা গছত কিমানবিলাক কেৰেলাৰ কলি পেলাইছে চাওক। আচলতে এই খেতিবোৰ কৰাৰো কিছুমান প্ৰচেছ আছে। এয়া চাওক কি সুন্দৰ সুন্দৰ কলি পেলাইছে। এয়া বহুত ধৰণৰ কলি পেলাইছে, আৰু মই ইয়াৰ পৰা বহুতো ছিঙিছোঁ। ছিঙি পেলাই এইকেইদিন মই ঘৰতে খাইছোঁ। আৰু এয়া চাওক, আৰু এয়া দেখিছে মানে বহুতো কলি, এজোপা কেৰেলা আৰু পাতে পাতে কলি দেখিছেনে? প্ৰতিটো পাততে এটা এটা কলি পেলাইছে। এয়া দেখা পাইছে খুব কলি, এয়া ঘন ঘনকৈ দেখিছে। আৰু এইফালেও আছে, এই গোটেইখিনি এজোপা কেৰেলা। এয়া চাওক, এইফালে এইবোৰ আপোনালোকে নিশ্চয় দেখা পাইছে, আৰু এইফালে ওপৰলৈকো লাগি আছে। আৰু এয়া চাওক, এইবিলাক দেখিছে গোটেইবোৰ কলি আহিছে। আৰু মই বহুতো ছিঙিছোঁ ইয়াৰ পৰা, যিবিলাক ডাঙৰ সেইবিলাক মই ছিঙিছোঁ, আজিও অলপ ছিঙা হৈছে। গতিকে বন্ধুসকল, এই খেতিবোৰ কৰাৰো কিছুমান প্ৰচেছ আছে। সেই বিষয়ে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাম যে এজোপা গছৰ পৰা ইমানখিনি ফল পাবৰ কাৰণে কি কৰিব লাগে। ইয়াত কিছুমান 2G আৰু 3G কাটিং কৰাৰ পিছত এনেকুৱা ধৰণৰ ফলবিলাক আহে এজোপাতে। আৰু ইয়াত দেখিছে জিকা, আৰু এইফালে চাওক, এয়া মই তামোলৰ পুলিৰ মাজতে মই এয়া কেৰেলা দিছোঁ। আৰু এয়া চাওক, তামোলৰ মাজতে মই জাতিলাও খেতিও কৰিছোঁ। এয়া দেখা পাইছে, জাতিলাওখিনি খুব সুন্দৰকৈ হৈছে। আৰু মই ইয়াৰ পৰা কেইবাটাও ছিঙিছোঁ, ছিঙি পেলাই বিক্ৰীও কৰিছোঁ আৰু খাইছোঁ। এয়া চাওক, কলিবোৰ খুব সুন্দৰকৈ আহিছে। আচলতে বন্ধুসকল, এনেধৰণৰ খেতিবোৰ কৰিবলৈ খুবেই সহজ, কিন্তু কিছুমান সৰু সৰু কথা জানিলেই হ'ল। সময়মতে ধৰক পানী দিব লাগিব, সময়মতে আপুনি সাৰ জাবৰ দিব লাগিব। কিন্তু এই যিখিনি খেতি আপোনালোকক মই দেখুৱাইছোঁ, এইখিনিত কেৱল জৈৱিক সাৰৰ ওপৰত কৰা। ইয়াত মই কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, বা কোনো ধৰণৰ মেডিচিন মই ব্যৱহাৰ কৰা নাই। ধৰক কিছুমান নিমখলি বনাই পেলাই মই দিওঁ, আৰু ঘৰতে যিটো পচন সাৰ দিওঁ, আৰু গোবৰ, আপোনাৰ যিটো পচা গোবৰ, সেই পচা গোবৰেই ব্যৱহাৰ কৰোঁ। আৰু খুব সুন্দৰ গ্ৰ'থ আপুনি চাওক, ৰাসায়নিক সাৰ নিদিলেও খুব সুন্দৰকৈ বস্তুবোৰ হয়। কেৱল অকণমান যত্ন কৰিলেই হ'ল। এইবোৰৰ পৰা এটা ভাল ইনকম আহে। ধৰি লওক এটা সৰু ATMৰ দৰে। মোৰ যেতিয়া দৰকাৰ হয় মই ইয়াৰ পৰা অলপ নি পেলাই বজাৰত দিলে মোৰ পকেটো গৰম হ'ল, লগতে বাগিচাখনটো শুৱনি কৰি, তাৰ লগতে মোৰ পাকঘৰো শুৱনি কৰে, আৰু একদম সম্পূৰ্ণ নিভাঁজ বস্তু। আৰু বন্ধুসকল, এইফালে আছে অলপ মোৰ জিকা খেতি। এয়া চাওক, জিকাবোৰ লাগি আছে। ইয়াৰ পৰা খোৱাটো হৈছে, আৰু লগতে ইয়াৰ পৰা কিছু পইচাও লোৱা হৈছে বিক্ৰী কৰি পেলাই। এতিয়াও লাগি আছে বহুত জিকা। আচলতে এইখিনি অকণমান বয়স হৈছে, আৰু লগতে পানী অকণমান মোক অসুবিধা দিলে। এই জিকাখিনিত অলপ পানী উঠি যোৱাৰ কাৰণে গছবোৰ অকণমান কমজুৰি হৈ গৈছে। তথাপিতো ফল পাই আছোঁ, কম বেছি পৰিমাণে পাই আছোঁ। আচলতে এইবোৰৰ পৰা এটা ভাল ইনকম হয়। আৰু এইফালে আছে অলপ ভোলৰ খেতি। এইখিনিও অলপ পুৰণাই হৈছে, তথাপিতো ফল পাই আছোঁ। এইখিনিৰ পৰাও মই আগত বহুতো বেচিছোঁ, আৰু ঘৰখনততো চলি আছোঁ। আচলতে বন্ধুসকল, এতিয়া বৰ্তমান শাক পাচলিৰ যিটো দাম হৈছে, এইখিনি যদি আমি কিনি খাবলৈ যাওঁ, আমাৰ ইয়াতে বহুতখিনি পইচা গুচি যায়। আৰু এনেকৈ যদি আমি অলপ কৰি ল'লে কি হয়, আমাৰ ঘৰখনত খোৱা খৰচটোতো কমিয়ে যায়, লগতে আমি বেচি পেলাই দুপইচা ল'ব পাৰোঁ। এনেকৈও এটা মাহিলী মোৰ ভাল এটা ইনকম হৈ যায়। কাৰণ
মই এটাৰ পিছত এটা দি থাকোঁ। এতিয়া সিফালে আপোনালোকে দেখা পালে যিখিনি জিকা লাগি আছে সেইখিনি গছ বুঢ়া হৈছে, কিন্তু তাৰ লগে লগে মই আকৌ নতুনকৈ আকৌ পুলি দিছোঁ। আপোনালোকক মই ইয়াৰ আগত দেখুৱাইছোঁ, সেই পুলিখিনি আকৌ উঠি আছে। তাৰমানে কি ধৰক যিখিনি আগৰখিনি মৰাৰ আগতে আকৌ নতুনকৈ যেতিয়া দি দিয়া যায় তেতিয়া কি হয়, আকৌ ধৰক বস্তুটো নাইকিয়া হৈ নাযায়, এটাৰ পিছত এটা হৈ থাকিব। তেতিয়া আপোনাৰ মানে কি বস্তুটো পাই থাকে সকলো সময়তে, আৰু বিশেষকৈ কিনিব নালাগে, আৰু সকলো সময়তে আপুনি একেলগে বহুত নহ'লেও অলপ অলপকৈ আপুনি বেচি পেলাই কিছু টকা ল'ব পাৰে, আৰু ঘৰখনো চলি থাকে। এয়া চাওক, এইফালেও মই নতুনকৈ আকৌ জিকা দিছোঁ, এইখিনি বগাইছে। সিফালৰ প্ৰথম যিখিনি দেখুৱাইছোঁ সেইখিনি সৰু হৈ আছে, এইখিনি বগাইছে, আৰু সেইফালে সেয়া লাগি আছে এনেধৰণৰ। আৰু এইফালে এয়া মই ৰঙালাও খেতি কৰিছোঁ। মানে কি সকলো ধৰণৰ, মানে আমি যাতে বজাৰৰ পৰা নিকিনাকৈ যাতে আমি ঘৰখন চলিব পাৰোঁ। একেটা চব্জিকে খাই থাকিবলৈ সদায় ভাল নালাগে, গতিকে সকলো ধৰণৰ শাক পাচলি যদি অলপ অলপ আমি লগাই লওঁ, মানে কি নিভাঁজ বস্তুবোৰ আমি খাব পাৰোঁ। মানে এতিয়া ধৰক আপোনাৰ যিবোৰ নেকি বজাৰত পায় সেইবোৰতো সংসাৰৰ মেডিচিন হয়, গতিকে সেইবোৰ খাই কি কি ক্ষতি হৈছে সেইখিনিতো সকলোৱে জানেই, সেইখিনি আৰু নক'লেও হ'ব। মানে কি এতিয়া বহুতে হয়তো মনত ভাবিব পাৰে যে মোৰ মাটি আছে কাৰণে মই এইখিনি কৰিছোঁ, বা মোৰ মাটি নাই। আচলতে বহুত মাটি নালাগে। আপুনি চাওক, মই বহুত মাটিত মই খেতিখিনি কৰা নাই। মই একেখিনি জেগাতে মই অলপ অলপ পৰিমাণে মানে বস্তুবোৰ কৰি গৈছোঁ। ধৰক চবৰে অলপ অলপ কৰিছোঁ, আৰু এইফালে আপোনালোক চাওক মই কেনেকৈ কৰিছোঁ সেইখিনি আপোনাক দেখুৱাইছোঁ, যাতে যিসকলে জানিব বিচাৰে সেইসকলে যাতে অকণ প্ৰেৰণা পায়। এয়া দেখিছে তামোলৰ পুলি, আৰু তামোলৰ পুলিৰ মাজতে মই সেই যেনেকৈ জলকীয়া দিছোঁ, আৰু বিভিন্ন ধৰণৰ ধৰক শাক পাচলিও কৰিছোঁ। আৰু এইফালে মই এয়া পালেঙৰ গুটি দিম বুলি মাটিখিনি চহাইছোঁ, পালেং আৰু লাই শাক মই দিম। আৰু এয়া চাওক, ইয়াৰ মাজতে মই মালভোগ কলৰ পুলিও লগাইছোঁ। এইখিনি আজি নহ'লেও হয়তো ছমাহৰ পিছত মোক কিবা এটা দিব, অন্ততঃ খাবলৈতো দিব, বা এনেকুৱা ধৰণৰ। এয়া মই অমিতা পুলি আনি লগাইছোঁ, উঠিছে। এনেধৰণৰ কিছুমান যদি কৰি থাকে তেতিয়া কি হয়, এইবোৰৰ পৰা এটা আপোনাৰ ভাল ইনকম হ'ব। আৰু ইয়াৰ ভেন্দিৰ কাৰণে মই দিছোঁ, ভেন্দি গুটি দিছোঁ ইয়াত, বৰ্তমান হোৱা নাই। আৰু বৰষুণ পৰি থকাৰ কাৰণে মই অকণমান পালেঙৰ গুটি এনেকৈ দিছিলোঁ। এনেকুৱা ধৰক ভঙা চিঙা বাল্টিবিলাক থাকে, বাল্টিতে মই দি দিছোঁ। আৰু মানে কি বৰষুণ পৰি থকা তাত দিব পৰা নাই, ইয়াত দিছোঁ। অন্ততঃ মই দুসাঁজ ইয়াৰ পৰা খাব পাৰিম। যেতিয়া মই সেইখিনি কৰিম তেতিয়া আকৌ তাৰ পৰা হৈ যাব। এইফালে এয়া মই মৰিচা শাক কৰিছোঁ, এনেকৈ বিভিন্ন ধৰণৰ। এইফালে এয়া নেমু পুলি, নেমু পুলিবোৰ মই ধুনীয়াকৈ এয়া কৈ থৈছোঁ, এয়া মাটিত লগাম, কিন্তু এতিয়া বৰ্তমান মোৰ মাটিটো ৰেডি হোৱা নাই। এফালে এয়া নেমু লাগি আছে। এনেকৈ কিছুমান সৰু সুৰাকৈ অলপ খেতি কৰোঁ। আৰু এইফালে চাওক, এইটো ফিচাৰী, এইফালে এটা আছে, আৰু সেই আগলৈ এটা আছে। আৰু ইয়াত ফিচাৰীটোত যিবোৰ দল ঘাঁহ আছে, এই দল ঘাঁহবোৰ মই কাটি চাফা কৰা নাই, কাৰণ এতিয়া গৰমটো খুবেই বেছি, খুব ৰ'দ মাৰে। গতিকে মাছখিনিয়ে সেই দলৰ তলত যেতিয়া ৰ'দ খুব বেছিকৈ দিয়ে তেতিয়া তাতে অকণ মানে ঠাণ্ডা পায়। আৰু এই যিখিনি দল ঘাঁহ দেখিছে, এই দল ঘাঁহখিনি মোৰ ছাগলী আৰু গৰুৰ কাৰণে খাদ্য হিচাপে হৈ যায়। গতিকে এইখিনিয়ে মোক কোনো ক্ষতি কৰা নাই। আৰু এই দল ঘাঁহবোৰ মাছেও খুব খায়। ইয়াৰ যিটো বগা বগা কিছুমান শিপাৰ দৰে হয়, সেই বস্তুটো মাছে খুব খায়, মই লক্ষ্য কৰোঁ। সেই বস্তুটো খুব খায়। এনেকৈ এই ফিচাৰীটোৰ মাছৰ পৰা মোৰ ঘৰখনো চলি থাকে। মই যেতিয়াই মন যায় মই লোকেল মাছ ধৰোঁ আৰু খাওঁ, আৰু খায়ো খুব ভাল লাগে। মেইন কথা হৈছে ঘৰতে বস্তুবোৰ কৰি ল'লে কি হয়, যেতিয়াই মন যায় তেতিয়াই আমি ধৰিব পাৰোঁ। আৰু এই দল ঘাঁহখিনি ছাগলীৰ কাৰণে হৈ যায়, ইয়াৰ মই কাটি কাটি খুৱাই থাকোঁ, আকৌ দল ঘাঁহখিনি আকৌ আহি যায়। গতিকে মোৰ সকলো পিনৰ পৰা হৈছে। আচলতে চাকৰি নহ'লে, চাকৰিৰ কাৰণে অনবৰতে চিন্তা কৰি থাকি লাভ নাই। চাকৰি এটা পালেতো খুবেই ভাল, কিন্তু নেপালে তাকে লৈ চিন্তা কৰি থাকি লাভ নাই। এনেকৈ বিভিন্ন ধৰণৰ কিছুমান বস্তু কৰি ল'ব লাগে, তেতিয়া আমাৰ যিটো চলিবৰ কাৰণে ধৰক আপুনি মাহিলী প্ৰায় একেবাৰে যদি কমকৈও কৰে আপুনি 30-40 হাজাৰটো পাবই। আৰু মই সুন্দৰকৈ ইয়াৰ পৰা
কোনোবা মাহত 60,000 কোনোবা 70,000 এনেকৈ বিভিন্ন মানে প্ৰতি মাহতে মোৰ এনেকৈ ইনকম হৈ থাকে। এতিয়া মোৰ সেই পুখুৰী মাছখিনিৰ পৰা বেচি পেলাই সেইটো এটা ইনকম আহে, সেইটো মাহিলী নাহে, কিন্তু যদি আপুনি গড়ে মিলাই গৈ তেতিয়া তাৰ পৰাও এটা ভাল মাহিলী ইনকম এটা দেখা দিয়ে। আৰু এই ঘাঁহখিনি দেখিছে, এতিয়া বাৰিষা সময়ত মোৰ ঘাঁহৰ অসুবিধা, গতিকে নেপিয়াৰ ঘাঁহৰ লগতে মই এইবোৰো কাটি পেলাই খুৱাওঁ। গতিকে ছাগলী ফাৰ্মখনো চলি থাকিলে, ছাগলী ফাৰ্মখনৰ পৰা এটা ভাল ইনকম আহেই। গতিকে ছাগলী ফাৰ্মৰ লগতে যদি এইবিলাকো কৰি থাকে, আৰু মই আপোনালোকক দেখুৱাম মোৰ ব্ৰইলাৰ ফাৰ্মখন, সেইখনো অকণমান চাওক। এয়া চাওক বন্ধুসকল, এইখন ব্ৰইলাৰ ফাৰ্মখন মোৰ। আচলতে অকল এটাৰ পৰা ইনকমটো বিচাৰিলে নহ'ব। বহুতে কয় যে ইমানখিনি কেনেকৈ ইনকম কৰিব, কোনোবাই কয় আপুনি মিছাকৈ কৈছে। আচলতে যোনে বিশ্বাস কৰিছে তেওঁলোকে নিজেই কিবা কৰিব চেষ্টা কৰিলে কৰি যাব পাৰিব। মই মাথো আপোনালোকক দেখুৱাইছোঁহে, মই যিখিনি কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। কাৰণ বহু বন্ধুৱে বিচাৰে, মোক সোধে যে আপুনি কি কি কৰে, কেনেকৈ কৰে। গতিকে সেই বস্তুবোৰ দেখুৱাইছোঁ যাতে অকণমান প্ৰেৰণা পায়। অন্ততঃ দুজনেও যদি আগবাঢ়ি যাব পাৰে মোৰ খুব ভাল লাগিব। আৰু কেতিয়াবা মোক মেছেজত কয় যে আপুনি কোৱাৰ দৰে আমি কৰিছোঁ বা এইখিনি লাভ পাইছোঁ, তেতিয়া এটা খুব ভাল লাগে মনত। এতিয়া সেই ব্ৰইলাৰ ফাৰ্মখনৰ পৰা মোৰ এটা মাহিলী ইনকম এটা আহি যায়। হয়তো ভালে কুশলে যদি ভগৱানে কৰায় কোনোবা মাহত 25,000, কোনোবা মাহত 30,000 তেনেকৈ আহে। গতিকে মোৰ ইউটিউব চেনেলটোৰ পৰাও কিছু ইনকম হয় আপোনালোকৰ আশীৰ্বাদত, সেইটোৰ পৰাও এটা মই ভাল ইনকম পাওঁ। লগতে মোৰ ছাগলী ফাৰ্মখনৰ পৰাও পাওঁ, আৰু এনেকৈ ফিচাৰীৰ পৰা আৰু শাক চব্জিৰ পৰা এনেকৈ ধৰক ঘৰখনো চলি থাকে। আৰু মাজে মাজে কি হয়, মোৰ হাতত পইচা নাথাকিলে মই তাৰ পৰাও অলপ বেচি পেলাই তাৰ পৰাও এটা ইনকম ল'ব পাৰোঁ। এনেকৈ বন্ধুসকল ব্ৰইলাৰ ফাৰ্ম আৰু শাক পাচলি, ফিচাৰী আৰু লগতে খেতি বাতি আৰু ছাগলী ফাৰ্মখনৰ পৰা অহা গোটেইখিনি টকা যদি মই একেলগে মিলাওঁ, তেতিয়া মই মাহিলী 60,000 পৰা 70,000 টকা ধুনীয়াকৈ মই ইনকম দেখা পাওঁ। আৰু এনেকৈ আপোনালোকেও যদি ইচ্ছা কৰে তেতিয়াহ'লে কৰিলে নিশ্চয় আপোনালোক লাভান্বিত হ'ব পাৰিব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।